নমস্কাৰ, আসসালামু আলাইকুম রহমতুল্লাহি বাৰাকাতুহু। আজি অসমৰ কেবিনেটে যি ঐতিহাসিক সিদ্ধান্ত লৈছে যে অসমৰ কোনো ৰেস্তোৰাঁ বা ৰাজহুৱা স্থানত গোমাংস পৰিৱেশন কৰিব নোৱাৰিব আৰু নিষিদ্ধ কৰিছে। তাৰ কাৰণে একমাত্ৰ দায়ী হ'ল আমাৰ চামগুৰি সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। তেখেতৰ কাৰণে এনেকুৱা ঘটনাটো হ'বলৈ পাইছে। আগতে যিটো গোমাংস লৈ বিতৰ্ক আছিল, যে অসমৰ কেবিনেটে এটা সিদ্ধান্ত লৈছিল যে যিবিলাক এৰিয়াত আপোনাৰ হিন্দু মানুহ আছে সেইবিলাক এৰিয়াত এটা ডিষ্টেঞ্চ দিছিল। সেই ডিষ্টেঞ্চটো আমি খুব ভাল পাইছিলোঁ যে আজি গৌ মাতাক হিন্দু মানুহে পূজা কৰে, আমিও হিন্দু মানুহৰ লগত আমিও চলোঁ। গতিকে আগৰ যিটো সিদ্ধান্ত আছিল খুব ভাল সিদ্ধান্ত আছিল। আৰু বৰ্তমানে যিটো সিদ্ধান্ত লৈছে যে কোনো ৰেস্তোৰাঁত বা কোনো ধৰণৰ ৰাজহুৱা স্থানত গোমাংস পৰিৱেশন কৰিব নোৱাৰিব, নিষিদ্ধ কৰিছে। তাৰ একমাত্ৰ দায়ী হ'ল ৰকিবুল হুছেইন। ৰকিবুল হুছেইনে তাৰ এই পুত্ৰটোৰ শোচনীয় পৰাজয় হোৱাৰ পিছত মানসিক বিকাৰগ্ৰস্ত হৈছিল আৰু মানসিক বিকাৰগ্ৰস্ত হৈ গোটেই অসমত যি আবোল তাবোল বকিছে সংবাদ মাধ্যমৰ আগত, তাৰে পৰিপ্ৰেক্ষিতত যে মুখ্যমন্ত্ৰীয়ে এনেকুৱা সিদ্ধান্ত ল'বলৈ পাইছে। তেওঁ জ্বলা জুইত পেট্ৰল ঢালিছে। গতিকে ৰকিবুল হুছেইনক সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা খেদিব লাগে আৰু ৰকিবুল হুছেইন প্ৰৱেশ নিষিদ্ধ কৰিব লাগে। সংখ্যালঘু দল সংগঠন চব ওলাই আহিব লাগে। এই ৰকিবুল হুছেইন বোলা বস্তুটোৱেই আমাৰ অসমখন যিটো ভাতৃত্ববোধ আছিল, এই নষ্ট কৰিবলৈ চেষ্টা কৰিছে।